নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছ ৰিজনিঙৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি প্ৰফিট এণ্ড লছৰ প্ৰথম পাৰ্টটোত কেনেকৈ প্ৰফিট অৰ্থাৎ লাভ আৰু কেনেকৈ লোকচান উলিয়াব লাগে সেই বিষয়ে আমি আলোচনা কৰিছোঁ। কিন্তু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে লাভৰ কিমান শতাংশ অৰ্থাৎ কিমান শতাংশ লাভ হৈছে বা কিমান শতাংশ লছ হৈছে সেইটো উলিয়াম। আমি প্ৰথম পাৰ্টত কেৱল কিমান টকা লাভ হৈছে বা কিমান টকা লোকচান হৈছে তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। কিন্তু এইটো ভিডিঅ'ত আমি শিকিম যে কিমান পাৰ্চেণ্ট লাভ হৈছে বা কিমান পাৰ্চেণ্ট লছ হৈছে, কাৰণ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি এড এণ্ট্ৰেন্সত এনেকুৱা প্ৰশ্ন দিয়ে থাকে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কৈছে এ মেন বট এ ডাক এট RS 240। ইয়াত কৈছে যে এজন ব্যক্তিয়ে এটা হাঁহ কিনিছে কিমান টকা দি? 240 টকাই দি। এণ্ড চল্ড ইট ফৰ RS 280। অৰ্থাৎ এই হাঁহটোক তেখেতে আকৌ বিক্ৰী কৰিছে কিমানত? RS 280 অৰ্থাৎ 280 টকা দি বিক্ৰী কৰিছে। তো ইয়াত সুধিছে ফাইণ্ড দ্য পাৰ্চেণ্টেজ অফ প্ৰফিট হি মেড। ইয়াত সুধিছে যে তাৰ কিমান পাৰ্চেণ্ট লাভ হ'ল সেইটো বিচাৰিছে। আমি প্ৰথমতে কি শিকিছিলোঁ যে কিমান টকা লাভ হ'ল সেইটো যদি আমি ওলাব বিচাৰোঁ তেনেহ'লে SP অৰ্থাৎ চেলিং প্ৰাইচ মাইনাছ CP অৰ্থাৎ কষ্ট প্ৰাইচ। আমি চেলিং প্ৰাইচ আমাৰ ইয়াত দিয়া আছে কিমান টকা দি বিক্ৰী কৰিছে? 280 মাইনাছ কষ্ট প্ৰাইচ কিনা দামটো ইয়াত 240। এইটো দিয়াৰ লগে লগে আমাৰ কিমান টকা লাভ হৈছে এইটো ওলাই পৰিছিলে। তো ইয়াত 40 টকা লাভ হৈছে। কিন্তু ইয়াত এইটো সোধা নাই, ইয়াত সুধিছে যে পাৰ্চেণ্ট কিমান পাৰ্চেণ্ট লাভ কৰিছে এইটো সুধিছে। প্ৰশ্নটোত চাইছে যে ইয়াত কিমান পাৰ্চেণ্ট তেখেতৰ লাভ হৈছে সেইটো উলিয়াব লাগে। তো তাৰ কাৰণে কি কৰিব লাগিব? তো তাৰ কাৰণে এটা ধুনীয়া সূত্ৰ আছে। সূত্ৰটো চাওক। কোনটো সূত্ৰ? প্ৰফিট পাৰ্চেণ্ট যদি উলিয়াব লাগে তাৰ কাৰণে সূত্ৰটো হৈছে পাৰ্চেণ্ট প্ৰফিট ইকুৱেল SP অৰ্থাৎ চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ ডিভাইডেড বাই কষ্ট প্ৰাইচটো সদায় তলত থাকে, এইটো মই আগতেই কৈছোঁ, ইনটু অৰ্থাৎ মাল্টিপ্লাইড বাই 100। এইটো সূত্ৰই দি আপোনালোকে যদি বহুৱাই দিয়ে তেনেহ'লে আপোনালোকৰ প্ৰফিট পাৰ্চেণ্ট যিটো অৰ্থাৎ কিমান শতাংশ তেখেতৰ লাভ হৈছে সেইটো ওলাই পৰিব। তো বলক আমি এইটো সূত্ৰ ইয়াত এপ্লাই কৰি চাওঁ। তো পাৰ্চেণ্ট প্ৰফিট ইকুৱেল ইয়াত দিয়া আছে SP আমাৰ দিয়া আছিলে 280 অৰ্থাৎ এইটো আমি লিখি লওঁ। SP ইয়াত দিয়া আছে 280, CP ইয়াত দিয়া আছে 240। তো আমাৰ উলিয়াব লাগে কি? পাৰ্চেণ্ট প্ৰফিট। এইটো আমাৰ উলিয়াব লাগে। তো এতিয়া আমি ফৰ্মুলা অনুসৰি আমাৰ যিবোৰ মান আছে সেইবোৰ বহুৱাই চাওঁ কি হয়। তো প্ৰথমতে আমাক ইয়াত দিয়া আছে SP অৰ্থাৎ SP ইয়াত হৈছে আমাৰ 280 মাইনাছ CP দিয়া আছে 240 ডিভাইডেড বাই CP মানে আকৌ 240 মাল্টিপ্লাইড বাই 100। সূত্ৰমতে 100 আহিব। তো 100 হ'ল। এতিয়া আমি এইখিনি কাটাকাটি কৰিব পাৰোঁ। তো এতিয়া আমি প্ৰথমতে আমাৰ প্ৰয়োজনীয় কামখিনি কৰি লওঁ। 280ৰ পৰা 240 বিয়োগ কৰিলে আমি ওপৰত 40 পাম, ডিভাইডেড বাই 240 ইয়াত আছে CP মাল্টিপ্লাইড বাই 100 দিয়া আছে। তো আমি এইটো শূন্যৰ লগত এইটো শূন্য কাটি দিব পাৰোঁ। তো এতিয়া আমি এইটো কাটাকাটি কৰি দিব পাৰোঁ। এইটো 8ৰে আমি 3বাৰ যায় আৰু এইটো 8ৰে 5বাৰ যায়। এতিয়া এইটো আৰু এইটো যদি আমি মাল্টিপ্লাই কৰোঁ পূৰণ কৰিলে আমি 50 পাম। 50 ডিভাইডেড বাই 3 এইটো আহিব এনচাৰ। তো এইটোক আমি যদি কাটাকাটি কৰোঁ তেনেহ'লে আমি এনচাৰ পাম 53। 1 টাইম যাব, 2 থাকিব, শূন্যটো আহি যাব, 6 টাইম যায় 18, 2 থাকিব, পইণ্ট হ'ব 0, 6 টাইম 18, 2। তো এনেকৈ 6 গৈ থাকিব। তো এইটো 7 হ'ব, আমি যিহেতু 6 গৈ আছে। তো আমাৰ এনচাৰটো হ'ব 16.67%। তো এইটো হৈছে প্ৰফিট পাৰ্চেণ্ট। এইটো যিটো আমি প্ৰথমতে ওলাইছিলোঁ এইটো হৈছে ইমান টকা কেৱল লাভহে হৈছিলে তেখেতৰ,
কিন্তু কিমান পাৰ্চেণ্ট লাভ হৈছে সেইটো ওলোৱা নাছিলে। এইটো আমি এইটো সূত্ৰইদি আমি উলিয়াব পাৰোঁ, কাৰণ এনেকুৱা প্ৰশ্ন আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ BEd এণ্ট্ৰেঞ্চত সুধি থাকে। তো এনেকুৱাকৈ আপোনালোকে পাৰ্চেণ্টবোৰ ওলাই ল'ব যে ইমান টকা অৰ্থাৎ 280 টকা যদি বিক্ৰী কৰিছে 240 টকা দি কিনা বস্তুটো, তেনেহ'লে তেখেতৰ পাৰ্চেণ্ট লাভ হৈছে 16.67%। তো বলক আমি ইয়াতকৈ অলপ টাফ কুৱেশ্যন এটা লওঁ। তো বন্ধু বান্ধৱীসকল, আমি আগৰ কুৱেশ্যনটোত আলোচনা কৰিলোঁ যে প্ৰফিটৰ পাৰ্চেণ্টেজ কেনেকৈ ওলাব পাৰোঁ। তো এইটো ভিডিঅ'ত এইটো এটা কুৱেশ্যন লৈছোঁ। এইটো কুৱেশ্যনত প্ৰফিট হ'ব নে লছ হ'ব সেইটো আপোনালোকক বিচাৰি উলিয়াব লাগে। তো প্ৰথমতে আমি প্ৰশ্নটো চাই লওঁ কি সুধিছে। এ ওমেন বট এ বুক এট Rs 750, অৰ্থাৎ এজন মহিলাই এখন কিতাপ কিনিছে কিমান টকা দি 750 টকা দি, এণ্ড চি সোল্ড দ্য বুক ফৰ Rs 530, অৰ্থাৎ তাই সেই কিতাপখন আকৌ 530 টকাত বিক্ৰী কৰিছে। তো ইয়াত সুধিছে যে ফাইণ্ড দ্য পাৰ্চেণ্টেজ অফ লছ অৰ প্ৰফিট। তো ইয়াত সুধিছে যে লাভ বা লোকচানৰ কিমান শতাংশ তাইৰ লাভ হৈছে বা লোকচান হৈছে সেইটো বিচাৰি উলিয়াব লাগে, ফাইণ্ড কৰিব লাগিব। তো ইয়াত প্ৰথমতে আমাক লিখি ল'ব লাগিব বট এ বুক। ইয়াত CP দি আছে, অৰ্থাৎ কিনা দামটো দি আছে কিমান টকা দি কিনিছিলে 750 টকা দি। ইয়াত চেলিং প্ৰাইচটো দি আছে কিমান টকাত চেল কৰিছিলে, অৰ্থাৎ SP দি আছে 530 টকা। এতিয়া আমাক লছ হ'ব নে লাভ হ'ব সেইটো উলিয়াব লাগে। তো আপোনালোকে এতিয়া চাওক, অবজাৰ্ভেশ্যনৰ পৰা আপুনি কি দেখা পাইছে, 750 টকা দি কিতাপখন কিনা হৈছিলে, 530 টকা বিক্ৰী হ'ল, তেনেহ'লে এইটো লাভ হ'ল না লোকচান হ'ল? অবভিয়াছলি এইটো লোকচান হ'ল। তো আমাৰ এইটো অবজাৰ্ভেশ্যন আমি কি পালোঁ, লছ পালোঁ। যে লছটো কি কিমান পাৰ্চেণ্ট, অৰ্থাৎ কিমান পাৰ্চেণ্ট লছ হ'ল সেইটো ওলাব লাগে। ইয়াত পাৰ্চেণ্টেজ দিছে কাৰণে আমি পাৰ্চেণ্ট দিছোঁ, কাৰণ পাৰ্চেণ্ট ইয়াত ওলাব লাগে। তো এনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব এই মেথটো। তো ইয়াৰ কাৰণে এটা সুন্দৰ ফৰ্মুলা আছে। তো ফৰ্মুলাটো প্ৰথমতে লিখি লওক, পাৰ্চেণ্ট লছ ইকুৱেল কষ্ট প্ৰাইচ মাইনাছ, আমি আগতে SP প্লাছ SP মাইনাছ CP পাইছিলোঁ, কিন্তু এই লছৰ ক্ষেত্ৰত উল্টা হ'ব, এইটো মনত ৰাখিব। কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ ডিভাইডেড বাই কষ্ট প্ৰাইচ। কষ্ট প্ৰাইচ সদায় তলত হয়, এইটো মই বাৰে বাৰে কৈ আছোঁ, এইটো মনত ৰাখিব। আৰু মাল্টিপ্লাইড বাই 100 এইকাৰণে দিছোঁ কাৰণ আমাক পাৰ্চেণ্টেজ ওলাব দিছে, সেইকাৰণে 100 দি মাল্টিপ্লাই কৰিবই লাগিব। তো এই সূত্ৰমতে আমি আমাৰ তথ্যখিনি বহুৱাই চাওঁ কি হয়। তো পাৰ্চেণ্ট লছ হ'ব CP দি আছে 750 মাইনাছ SP দি আছে 530 ডিভাইডেড বাই CP দি আছে 750 মাল্টিপ্লাইড বাই 100। তো এইখিনি এতিয়া আমি অলপ কৰি লওঁ। 750 পৰা যদি 530 বিয়োগ কৰোঁ আমি কিমান পাম, 220 পাম। অবভিয়াছলি 220 হ'ব, আৰু ডিভাইডেড বাই 750 আছে ইয়াত, মাল্টিপ্লাইড বাই 100 চলি আছে যিটো। তো এতিয়া আমি কাটাকাটি কৰিব পাৰোঁ, এইটো শূন্যৰ লগত এইটো শূন্য কাটি দিব পাৰোঁ, একো সমস্যা নাই। এতিয়া আমি এইখিনিত কাটাকাটি কৰোঁ। প্ৰথমতে এইটো মাল্টিপ্লাই কৰি লওঁ, মাল্টিপ্লাই কৰিলে 2 to 0, এটা 0 আছে, শূন্যৰ পিছত এটা শূন্য লগাই দিলে হৈ যাব, আৰু ডিভাইডেড বাই 75 এইখিনি হ'ল। আৰু এইখিনি এতিয়া আমি হৰণ কৰিলে আমাৰ এনচাৰটো বিচাৰি পাম। তো হৰণ কৰাৰ আগতে এইটো আমি কাটাকাটি কৰিব পাৰোঁ। এইটো 5 যদি কাটোঁ তেনেহ'লে 15 টাইমছ যায়, আৰু এইটো 5 যদি কাটোঁ প্ৰথমতে 4 টাইমছ 20 থাকে, 20 আকৌ 4 টাইম যাব, আৰু এটা শূন্য বাকী থাকিব। তো 440 বাৰ যাব 5 যদি আমি কাটোঁ। তো তেনেহ'লে আমি কিমান পালোঁ, ওপৰত 440 অৰ্থাৎ 440 ডিভাইডেড বাই 15 পালোঁ। তো এতিয়া 15 যিহেতু পাইছোঁ, এতিয়া এইখিনি হৰণ কৰি দিলে আমি এনচাৰটো ওলাই পৰিব। তো চাওক কিমান ওলায়, 440 15 হৰণ কৰিব লাগে। ইয়াত 2 টাইম যাব 30, 14 ওলাব, 0 আহিব, 9 টাইম যায় 135 হয়। তো 5 থাকিব, পইণ্ট দিম, শূন্য এটা আহিব, 3 টাইম যায় 45, আকৌ 5 থাকিব, পইণ্টৰ কাৰণে শূন্য আহিব, 3। তো এনেকৈ 3 গৈ থাকিব। তো আমাৰ এনচাৰটো আহিলে 29.33%। তো তেখেতৰ যি লছ হ'ল সেইটো ইমান পাৰ্চেণ্ট, 29.33% লছ হ'ল। যদি 750 টকা দি
কিনা কিতাপখন যদি 530 টকাত বিক্ৰী কৰে তেনেহ'লে মহিলাজনৰ লছ হৈছে 29.33%। তো এনেকুৱাকৈ লছটো ওলাব পাৰি। এইটো ফৰ্মুলাটো মনত ৰাখিব, এইটো ফৰ্মুলা হয়, কপিত লিখি ল'ব। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো এতিয়া আন এটা টাফ কুৱেশ্যন লৈছোঁ, বলক ইয়াত কি সুধিছে চাই লওঁ। এ পাৰ্চন পাৰ্চেছড এ শ্বেয়াৰ এট ₹70। তো ইয়াত কৈছে যে এজন ব্যক্তিয়ে 70 টকাই দি এটা শ্বেয়াৰ কিনিছে এণ্ড স্পেণ্ড ₹17 অন ইটছ ৰিপেয়াৰ, অৰ্থাৎ এইটো মেৰামতি কৰাৰ কাৰণে 70 টকা খৰচ কৰিছে এণ্ড 50 পইচা অন কাৰ্টেজ। তো কাৰ্টেজৰ কাৰণে কেৱল 50 পইচা খৰচ কৰিছে। ইফ হি সোল্ড দ্য শ্বেয়াৰ এট ₹100 দেন হিজ মাৰ্জিন অফ প্ৰফিট ৱাজ। তো ইয়াত কি কৈছে সুন্দৰকৈ বুজি লওক। এজন ব্যক্তিয়ে এটা শ্বেয়াৰ কিনিছে 70 টকাই দি, আৰু এই 70 টকাই দি কিনাৰ পিছত শ্বেয়াৰটো মেৰামতিৰ কাৰণে তেখেতে 70 টকা খৰচ কৰিছে আৰু তাৰ লগতে 50 পইচা খৰচ কৰিছে কাৰ্টেজৰ কাৰণে। কিন্তু এই মেৰামতি চব কাম হৈ যোৱাৰ পিছত তেখেতে যদি 100 টকা এই শ্বেয়াৰখন বিক্ৰী কৰে তেনেহ'লে তেখেতৰ কিমান পাৰ্চেণ্ট লাভ হ'ল সেইটো ইয়াত উলিয়াব লাগে। তো প্ৰথমতে ইয়াত কি দিছে আমাক CP অৰ্থাৎ কষ্ট প্ৰাইচটো উলিয়াব লাগে। মেইন কষ্ট প্ৰাইচটো আছিলে 70 টকা। তাৰপিছত কি কৰিছে, স্পেণ্ড কৰিছে ৰিপেয়াৰৰ কাৰণে 70 টকা। এইটো কিনা দামত আহিব, এইটো মনত ৰাখিব, এইটো কিনা দামত আহিব, কাৰণ বিক্ৰী দামৰ বাহিৰে বাকী যিমান খৰচ হৈছে এইটোৰ পিছত সেই গোটেইকেইটা পইচা এই মেইন টোটেল কেপিটেল যিটো তাতে আহিব। তো ইয়াত 17 আহিল, তাৰপিছত 50 পইচা আৰু খৰচ কৰিছিলে কাৰ্টেজৰ কাৰণে, তো 0.5 RS। এইখিনি হৈছে আমাৰ CP। আমাৰ সেলিং প্ৰাইচ দিয়া আছে, ইয়াত কিমান টকা বিক্ৰী কৰিছে, সোল্ড প্ৰাইচটো দিয়া আছে 100, অৰ্থাৎ SP সেলিং প্ৰাইচ দিয়া আছে 100। এতিয়া আমাক ওলাব দিছে কি, দেন হিজ মাৰ্জিন অফ প্ৰফিট ৱাজ, অৰ্থাৎ প্ৰফিটটো উলিয়াব লাগে। তো এইটো হৈছে সমস্যা। তো ইয়াত আমি টোটেল যিটো CP সেইটো উলিয়াই লওঁ। প্ৰথমতে CP কষ্ট প্ৰাইচটো কিমান হ'ব, 70 আৰু 17ক যদি প্লাছ কৰোঁ তেনেহ'লে 87, ইয়াত আৰু 50 পইচা আছে তেনেহ'লে 0.5। এইটো হৈছে আমাৰ টোটেল CP। তো এতিয়া আমি কোনটো ফৰ্মুলা ইয়াত ইউজ কৰি আমি ইয়াৰে প্ৰফিট পাৰ্চেণ্টেজটো উলিয়াব পাৰোঁ। আপোনালোকে নিশ্চয় মনত আছে, পাৰ্চেণ্ট প্ৰফিট ইজ ইকুৱেল টু SP সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ ডিভাইডেড বাই কষ্ট প্ৰাইচ মাল্টিপ্লাইড বাই 100। এইটো আছিলে আমাৰ ফৰ্মুলা। তো বলক আমি এইটো ফৰ্মুলা অনুসৰি আমাৰ তথ্যখিনি বহুৱাই চাওঁ কি হয়। পাৰ্চেণ্ট প্ৰফিট ইজ ইকুৱেল টু SP ইয়াত দিয়া আছিলে 100 মাইনাছ, যিহেতু মাইনাছ চিন আছে, CP আমাৰ টোটেল CP কিমান হ'ল 87.5 হ'ল, ডিভাইডেড বাই আমাৰ CP ইয়াত আকৌ লাগিম 87.5 মাল্টিপ্লাইড বাই 100, সূত্ৰ মতে 100 দিয়া আছে। তো এতিয়া আমি এইটোৰ পৰা এইটো মাইনাছ কৰি দিওঁ, 187.5 মাইনাছ কৰি দিলে ইয়াত 10 হ'ব, 10ৰ পৰা 5 গ'লে 5, 9 থাকিব, 9ৰ পৰা 7 গ'লে 2, আৰু ইয়াত 9ৰ পৰা 8 গ'লে 1, অৰ্থাৎ ওপৰত থাকিব 12.5 ডিভাইডেড বাই 87.5 মাল্টিপ্লাইড বাই 100, এইটো যিটো চলি আছে। তো এতিয়া আমাৰ কাম কি, এইটোৰ লগত এইটো মাল্টিপ্লাই কৰি লওঁ। তো এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিলে কিমান ওলাব, তো এতিয়া আমি 12.5 আৰু 100ক যদি মাল্টিপ্লাই কৰোঁ তেনেহ'লে এনেকুৱা এনচাৰ পাম, 12.5 ডিভাইডেড বাই 100। তো প্ৰথম দুই লাইন 0 0 0 0 0 0 হ'ল, 1 1 5 গুণ 5 1 2 2 1 1 1 0 0 5 2 1 ওলালে। আমাৰ এক ঘৰ পিছত পইণ্ট আছিলে, পইণ্ট দিলোঁ, এইটো নিদিলেও একো প্ৰব্লেম নাই যিহেতু লাষ্টত পইণ্ট আছে। তো আমি ওপৰত কিমান পালোঁ, 1250 ডিভাইডেড বাই 87.5। তো এতিয়া এইটো পইণ্ট যদি আমি উঠাই দিব যাওঁ তেনেহ'লে আমাৰ ওপৰত এটা শূন্য লগাব লাগিব, তেনেহ'লে আমাৰ কিমান হ'ল 12500, অৰ্থাৎ 12500 ডিভাইড বাই 875। এতিয়া এইটো ডিভাইড কৰি দিলেই আমাৰ এনচাৰটো ওলাই আহিব। তো এতিয়া আমি 12500ক 875ক
75 যদি হৰণ দিওঁ এনেকুৱা এনসাৰ পাম 12,575 তো ইয়াত প্ৰথমতে যায় এবাৰ 875 573 তাৰপিছত 0 নহয় আহিব 4 বাৰ যাব 4 বাৰ গ'লে 3500 আহিব 250 পইণ্টত আহিব 0 আহি যাব দুবাৰ যাব দুবাৰ গ'লে 1750 ওলাব তাৰপিছত ইয়াত 750 দশমিকৰ কাৰণে এটা শূন্য আহিব তেনেহ'লে এতিয়া ইয়াত আকৌ আমি 8 বাৰ দিব পাৰোঁ 8 বাৰ দিলে 7000 500 পইণ্টৰ কাৰণে 0 তো ইয়াত 5 বাৰ বেছি যায় তো এইটোক আমি 9 কৰি দিব পাৰোঁ যেহেতু 5 বাৰতকৈ বেছি যায় তো আমাৰ এনসাৰটো আহিলে 14.29%। তো এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ ইয়াত কি যি দিয়া আছিলে যে ব্যক্তিজনে চেয়াৰটো কিনিছে 70 টকাই দি তেখেতে 70 টকা যদি খৰচ কৰিছে ৰিপেয়াৰৰ কামত তাৰপিছত যদি 50 পইচা খৰচ কৰিছে কাৰ্টেজৰ নামত আৰু তেখেতে যদি সেই চেয়াৰখন 100 টকা বিক্ৰী কৰে তেনেহ'লে তেখেতৰ লাভ হ'ব 14.29%। তো এনেকৈ আপোনালোকে উলিয়াব লাগিব। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বলক আমি আন এটা টাফ কুৱেশ্যন চাওঁ। এতিয়া আমি এটা অতি গুৰুত্বপূৰ্ণ আৰু খুবেই আকৰ্ষণীয় অৰ্থাৎ বহুত ভাল লগা এটা প্ৰশ্ন লৈছোঁ। ইয়াত কি কৈছে ভালকৈ মনোযোগেৰে চাওক। এ বিজনেছমেন মাৰ্কছ হিজ গুডছ 10% এবভ হিজ কষ্ট প্ৰাইচ। ইয়াত কৈছে যে এজন বিজনেছমেনে তেখেতৰ যি পণ্য আছে সেইবোৰ তেখেতে কিনা দামতকৈ 10% বেছিকৈ বিক্ৰীৰ মূল্য লগাইছে অৰ্থাৎ মাৰ্ক কৰিছে 10% লাভত। ইফ হি এলাউজ হিজ কাষ্টমাৰ 10% ডিছকাউণ্ট অন দ্য মাৰ্ক প্ৰাইচ। তো ইয়াত কৈছে যে তেখেতে যদি তেওঁৰ কাষ্টমাৰক 10% ডিছকাউণ্ট দিয়ে তেখেতৰ যি মাৰ্ক কৰিছিলে অৰ্থাৎ যিমান বিক্ৰী মূল্য দিছিলে তাৰে 10% যদি কমকৈ বিক্ৰী কৰাৰ কথা কয় বা মাৰ্ক কৰে কিমান শতাংশ প্ৰফিট হ'ব বা লছ হ'ব তেওঁৰ এই মাৰ্ক কৰা পইচাৰ পৰা। তো এইটো আপোনালোকক উলিয়াব লাগে। তো এইটো কুৱেশ্যনত একো দিয়া নাই কেৱল পাৰ্চেণ্ট দুটা দি আছে আৰু বাকী একো দিয়া নাই। তো এতিয়া আমি ধৰি ল'ব লাগিব। তো প্ৰথমতে আমি ধৰি লওঁ তো ধৰা হ'ল কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দাম ধৰি ল'লোঁ 100 টকা। এতিয়া চেলিং প্ৰাইচ কিমান হ'ব যদি 10 প্ৰফিটত দি আছিলে 10% প্ৰফিটত বিক্ৰীৰ কথা কৈছিলে যে 10% মাৰ্ক কৰিছিলে তে 100 টকা যদি 10% লাভৰ কথা ভাবে তেনেহ'লে বিক্ৰী কৰিব লাগিব 110 টকা। তাৰ মানে বিজনেছমেনজনে এই 110 টকা ধৰি লৈছোঁ যে মাৰ্ক কৰিছিলে কিন্তু পিছৰ অংশত কি কৈছে ইফ হি এলাউজ হিজ কাষ্টমাৰ 10% ডিছকাউণ্ট। তো এতিকে ডিছকাউণ্টত 10%ৰ কথা হৈছে ডিছকাউণ্টত 10%ৰ কথা কৈছে মানে 110 টকাৰ 10% তেনেহ'লে 110 মাল্টিপ্লাইড বাই সূত্ৰ অনুসৰি কি হ'ব কষ্ট প্ৰাইচ মাইনাছ ডিছকাউণ্ট ডিভাইডেড বাই কষ্ট প্ৰাইচ। এইটো সূত্ৰ মতে এনেকুৱা হ'ব। সেইমতে যদি আমি বহুৱাওঁ তো এতিয়া আমাৰ তথ্য ইয়াত যদি বহুৱাওঁ 110 মাল্টিপ্লাইড বাই চি পি ইয়াত চি পি কিমান আছিলে 100 মাইনাছ ডিছকাউণ্ট দিয়া হৈছিলে 10% আমাৰ ইয়াত দিয়া আছিলে ডিছকাউণ্ট 10%ৰ কথা ইয়াত দিয়া আছে। তো 10 ডিভাইডেড বাই চি পি 100 আমাৰ চি পি 100 হয়। তো এইখিনি যদি আমি কৰোঁ 110 মাল্টিপ্লাইড বাই 100ৰ পৰা যদি 10 মাইনাছ কৰোঁ 90 হয় আৰু তলত 100 আছে চি পি। তো এতিয়া আমি এইটো কাটাকাটি কৰি দিব পাৰোঁ এইটো 0 লগত এইটো 0 এইটো 0 লগত এইটো কাটাকাটি কৰি দিব পাৰোঁ। তো এতিয়া এইটোৰ লগত এইটো যদি মাল্টিপ্লাই কৰোঁ তেনেহ'লে 99 হয়। তাৰ মানে আমাৰ দোকানীজনৰ কিনা দাম আছিলে 100 টকা ধৰি লৈছিলোঁ কিন্তু বিক্ৰী মূল্যটো
যদি 10% ডিছকাউণ্ট দিয়ে তেনেহ'লে বিক্ৰী মূল্য হয় 99 টকা, তেনেহ'লে লছ কিমান হ'ব 1 টকা, মানে 1%, 100 টকাৰ 1 টকা লছ হৈ আছে। 100 টকা যদি কিনিছিলে তেনেহ'লে 99 টকা বিক্ৰী হ'ব। যদি 10% বিক্ৰী দাম যিটো নিৰ্ধাৰণ কৰিছিলে সেই হিচাপে যদি ডিছকাউণ্ট দিয়া হয় তেনেহ'লে 1% এইটো লছ হ'ব। হয়তো আপুনি বুজা নাই, আপোনালোকক একেবাৰে সহজ সৰলভাৱে বুজাই দি আছোঁ। ধৰা হ'ল কষ্ট প্ৰাইচ, বিজনেছমেনজনে কষ্ট প্ৰাইচ ধৰি লৈছিলে 100 টকা, 100 টকা দি কিনিছিলে। তেখেতে 10% লাভৰ কথা ভাবিছিলে, তাৰমানে ইয়াৰ লগত 10 টকা প্লাছ কৰিলেহে তেওঁৰ SP অৰ্থাৎ চেলিং প্ৰাইচ যিটো সেইটো 110 টকা হ'ল। মানে 100 টকা দি কিনিছিলে, 10 টকা লাভত বিক্ৰী কৰিবলৈ হ'লে 110 টকা বিক্ৰী মূল্য হয়। কিন্তু প্ৰশ্নটোত কৈছিলে যে এই বিক্ৰী মূল্যৰ যি নিৰ্ধাৰণ কৰা হৈছিলে, এই বিক্ৰী মূল্যৰ 10% যদি ডিছকাউণ্ট দিয়া হয় কাষ্টমাৰক, তো 110 টকাৰ 10% কিমান? 100 টকাৰ 10% মানে 10 টকা, বাকী থাকিল 10 টকা। 10 টকাৰ 10% মানে পাৰ পাৰ্চেণ্ট 1% মানে 1 টকা। তেনেহ'লে তো এতিয়া 110 টকাৰ 10% ডিছকাউণ্টৰ কথা কোৱা হৈছিলে, তো 110 টকাৰ 10% হৈছে 11 টকা। তো এতিয়া আমি যদি বেচা দামৰ কথা কৈ আছোঁ যে নিৰ্ধাৰিত দাম 110 টকাৰ পৰা যদি আমি 11 টকা মাইনাছ কৰোঁ, অৰ্থাৎ 11 টকা 10% ডিছকাউণ্ট দিছিলোঁ, ডিছকাউণ্ট মানে মাইনাছ হ'ব, মাইনাছ কৰিলে কিমান হ'ব? আমাৰ এনচাৰ 99 হয়। তেনেহ'লে কিনা দামটো আছিলে 100 টকা, কিন্তু বিক্ৰী মূল্য ওলালে 99, তেনেহ'লে কিমান টকা লছ হ'ল? 1 টকা লছ হ'ল। তেনেহ'লে 100 টকাৰ 1 টকা মানে 1% এইটো লছ হ'ল। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে কেনেকুৱাকৈ এই প্ৰফিট আৰু লছৰ কুৱেশ্যনবোৰ কৰিব লাগে। তো নেক্সট পাৰ্টত ইয়াতকৈ হাৰ্ড কিছুমান কুৱেশ্যন লৈ আহিম। তো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তো আগৰ পাৰ্টটো যদি চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত ইয়াৰে লিংক পাই যাব, তাতে পৰা আপুনি আগৰ ভিডিঅ'টো চাই ল'ব। তো বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিছে ভিডিঅ'টো নিশ্চয় কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।